অসমৰ দুটাকৈ সংবাদ মাধ্যমক বৰ্জনৰ সিদ্ধান্ত কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছে গ্ৰহণ কৰিছে এই সিদ্ধান্ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আহ্বান মৰ্মে এই কথাত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই জনাইছো সবিশেষ বাতৰি অসমৰ দুটাকৈ সংবাদ মাধ্যমক বৰ্জনৰ সিদ্ধান্ত কংগ্ৰেছৰ এটা স্যাটেলাইট চেনেল আৰু আনটো ডিজিটেল মিডিয়া নিউজ লাইফ আৰু টাইম 8ত সংবাদ প্ৰতিষ্ঠান দুটাক বৰ্জন অসম প্ৰদেশ কংগ্ৰেছৰ আৰু চেনেল দুটাক কংগ্ৰেছৰ কোনো কাৰ্যসূচীলৈ আমন্ত্ৰণ নজনোৱাৰ সিদ্ধান্ত লগতে চেনেল দুটাত কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে সাক্ষাৎকাৰ বা বাইট নিদিয়াৰ লগতে টক শ্বটো ভাগ নোলোৱাৰ সিদ্ধান্ত সংবাদ মাধ্যম দুটাৰ বিৰুদ্ধে চৰকাৰৰ মুখপাত্ৰৰ ভূমিকা লোৱাৰ অভিযোগ কংগ্ৰেছৰ আৰু চেনেল দুটাই কংগ্ৰেছ তথা বিৰোধীৰ বিৰুদ্ধে দৃষ্টিকটুভাৱে প্ৰপগাণ্ডামূলক বাতৰি কৰাৰো বিস্ফোৰক অভিযোগ আনিছে কংগ্ৰেছে জিতেন্দ্ৰ সিং আৰু ভূপেন বৰাৰ সন্মতি সাপেক্ষে নিখিল ভাৰত কংগ্ৰেছে প্ৰকাশ কৰিছে এই কথা কিছু সময় পূৰ্বে দলটোৱে এক বিবৃতিৰ জৰিয়তে জনাইছে এই সিদ্ধান্ত এতিয়াৰে পৰা তেওঁলোকে আয়োজন কৰা কোনো অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে কেৱল হেয়াই নহয় কংগ্ৰেছৰ সংবাদ মেলৰ পৰা আদি কৰি অন্যান্য অনুষ্ঠানতো এই দুটা সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে কংগ্ৰেছে